নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ চেনেলটোলৈ স্বাগতম। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু আসাম পুলিচৰ বাবে আসাম জিকেৰ ওপৰত খুবেই গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ সহায়ক হ'ব বুলি। তেনেহ'লে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. After the death of Gopinath Bordoloi in 1950, the second chief minister of Assam was. অৰ্থাৎ 1950 চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনত আছে শৰৎ চন্দ্ৰ সিনহা, মোহিনী মোহন চৌধুৰী, বিষ্ণুৰাম মেধি আৰু বি.পি. চলিহা। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, বিষ্ণুৰাম মেধি। Next question, name the first Assamese to become the director of National Museum. অৰ্থাৎ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক হোৱা প্ৰথম অসমীয়াৰ নাম কি? অপশ্যনত আছে ডক্টৰ ৰবীন্দ্ৰ চৌধুৰী, বিদ্যুৎ দাস, বীৰেন সিংহা, ৰাজীৱ শইকীয়া। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ডক্টৰ ৰবীন দেৱ চৌধুৰী। Next question, who has been awarded with highest civilian award to অসম বৈভৱ? অৰ্থাৎ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাৰে কোনে সন্মানিত হৈছে অসম বৈভৱ? অপশ্যনত আছে লাভলীনা বৰগোহাঁই, ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী, ডক্টৰ তপন শইকীয়া আৰু নীলমণি ফুকন। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, ডক্টৰ তপন শইকীয়া। Next question, which tribe to Assam organizes Judium Festival to promote its art and culture, performing arts and ethnic practice? অৰ্থাৎ অসমৰ কোনটো জনগোষ্ঠীয়ে নিজৰ কলা সংস্কৃতি পৰিৱেশন কৰা আৰু জনগোষ্ঠীয় প্ৰথাৰ প্ৰচাৰৰ বাবে জুডিমা মহোৎসৱৰ আয়োজন কৰে? অপশ্যনত আছে দ্য ট্ৰাইব, দ্য বড়ো ট্ৰাইব, দ্য ডিমাছা ট্ৰাইব, দ্য কাৰ্বি ট্ৰাইব, দ্য মিচিং ট্ৰাইব। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, দ্য ডিমাছা ট্ৰাইব। Next question, which one of the following is the oldest মছজিদ in Assam? অৰ্থাৎ তলৰ কোনটো মছজিদ অসমৰ আটাইতকৈ পুৰণি মছজিদ? অপশ্যনত আছে পানবাজাৰ মছজিদ, পানবাৰী মছজিদ, পুৱামক্কা, নন অফ দ্য এবভ। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, পানবাৰী মছজিদ। নেক্সট কুৱেশ্যন, which of the following constituents of Assam Assembly in reserve for scheduled tribes? অৰ্থাৎ অসম বিধানসভাৰ তলৰ কোনটো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত? এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব মাজুলী। অপশ্যন চাৰিটা আছে বোকাঘাট, জনিয়া, মাজুলী আৰু বিহুপুৰীয়া। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, মাজুলী। নেক্সট কুৱেশ্যন, দ্য টেল অফ nomadic Sheol is the English translation of a famous novel by Syed Abdul Malik, which is that novel among the following? অৰ্থাৎ সৈয়দ আব্দুল মালিকৰ এখন বিখ্যাত উপন্যাসৰ ইংৰাজী অনুবাদ হৈছে দ্য টেল অফ nomadic Sheol। তলৰ কেইটাৰ ভিতৰত সেই উপন্যাসখন কোনখন? অপশ্যনত আছে পাৰাশমণি, অৰ্ধশিলা, আঘৰী আত্মাৰ কাহিনী, ৰূপতীৰ্থৰ যাত্ৰী। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, অঘৰী আত্মাৰ কাহিনী। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ লোকবন্ধু? অৰ্থাৎ লোকবন্ধু নামেৰে কাক জনা যায়? অপশ্যনত আছে হেম বৰুৱা, আনন্দৰাম দাস, অমিয়া কুমাৰ দাস, ডক্টৰ ভুৱনেশ্বৰ বৰুৱা। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, ডক্টৰ ভুৱনেশ্বৰ বৰুৱা। Next question, name the first Assamese ever who became the Director General of National Museum, New Delhi. অৰ্থাৎ নতুন দিল্লীৰ নেশ্যনেল মিউজিয়ামৰ ডাইৰেক্টৰ জেনেৰেল হোৱা প্ৰথম অসমীয়া কোন আছিল? অপশ্যনত আছে ডক্টৰ ৰবীন দেৱ চৌধুৰী, ডক্টৰ নীলিমা ভগৱতী, আবু ইছলাম লস্কৰ, নন অফ দিছ। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ডক্টৰ ৰবীন দেৱ চৌধুৰী। নেক্সট কুৱেশ্যন, কামৰূপ ৱাজ দ্য ফাউণ্ডাৰ অফ হুইচ বৰ্মন ডাইনেষ্টি? অৰ্থাৎ কামৰূপ কোনটো বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল? অপশ্যনত আছে পুষ্প বৰ্মন, ভাস্কৰ বৰ্মন, সমুদ্ৰ বৰ্মন আৰু বল্লভ বৰ্মন। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, পুষ্প বৰ্মন। নেক্সট কুৱেশ্যন, হু ইজ পপুলাৰলি ন'ন এজ ভাঙনি কোঁৱৰ? অৰ্থাৎ ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়? অপশ্যনত আছে আনন্দ চন্দ্ৰ আগৰৱালা, বিষ্ণুৰাম মেধি, আনন্দ চন্দ্ৰ বৰুৱা আৰু কনক সেন ডেকা। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, আনন্দ চন্দ্ৰ আগৰৱালা। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য শেৱালি পয়েট? অৰ্থাৎ শেৱালি কবি বুলি কাক জনা যায়? অপশ্যনত আছে চন্দ্ৰ কুমাৰ আগৰৱালা, ৰত্নকণ্ঠ
বাৰকাকতি, জ্যোতিপ্ৰসাদ আগৰৱাল আৰু হেম বৰুৱা। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি ৰত্নকান্ত বাৰকাকতি। নেক্সট কুৱেশ্যন, দ্য স্মলেষ্ট এমং অল দ্য বুকছ ৰিটেন বাই শংকৰদেৱা ইজ। অৰ্থাৎ শংকৰদেৱে লিখা সকলো গ্ৰন্থৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থখন হ'ল। অপশ্যনত আছে লৰাবন্ধু, গুণমালা, কীৰ্তন ঘোষা, কালীয় দমন। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি গুণমালা। এইটো প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, পৰীক্ষিত নাৰায়ণ ৱাজ দ্য ৰুলাৰ অফ হুইচ অফ দ্য ফলোয়িং ৰিজাইন অফ এনচিয়েণ্ট আছাম। অৰ্থাৎ পৰীক্ষিত নাৰায়ণ প্ৰাচীন অসমৰ তলৰ কোনটো অঞ্চলৰ শাসক আছিল। অপশ্যনত আছে কোচবিহাৰ, কোচ হাজো, সদিয়া, বেলতলা। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি কোচ হাজো। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ এক্ট্ৰেছ টু উইন নেশ্যনেল এৱাৰ্ড আণ্ডাৰ দ্য বেষ্ট এক্টৰ কেটাগৰী। অৰ্থাৎ শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী কোন আছিল। অপশ্যনত আছে সীমা বিশ্বাস, পূৰ্ণিমা পাঠক, আইদেউ সন্দিকৈ, মলয়া গোস্বামী। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি মলয়া গোস্বামী। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম। অৰ্থাৎ অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল। অপশ্যনত আছে ডেভিড স্কট, ফ্ৰান্সিছ জেনকিন্স, হেনৰী হপকিনছন, থমাছ কেম্পবিল, ৰবাৰ্টছন। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ ডেভিড স্কট। নেক্সট কুৱেশ্যন, বাই পপুলেশ্যন আছাম ইজ দ্য ডেছ লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া। অৰ্থাৎ জনসংখ্যাৰ হিচাপত অসম ভাৰতৰ ডেছ বৃহত্তম ৰাজ্য। অপশ্যনত আছে 12th, 13th, 15th, 18th। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি 15th। নেক্সট কুৱেশ্যন, টোটেল নাম্বাৰ অফ ৱৰ্ল্ড হেৰিটেজ চাইটছ ইন আছাম ইজ। অৰ্থাৎ অসমৰ মুঠ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হ'ল। অপশ্যনত আছে 1, 2, 3, 4। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি 2। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য কাছাৰী কিংডম। অৰ্থাৎ কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিল। অপশ্যনত আছে গোলাঘাট, ৰাংপুৰ, মুছলপুৰ, ডিমাপুৰ। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি ডিমাপুৰ। নেক্সট কুৱেশ্যন, দ্য ফাউণ্ডেশ্যন অফ নেশ্যনেলিষ্ট হিষ্টৰিগ্ৰাফি ইন আছাম ৱাজ লেইড বাই। অৰ্থাৎ অসমত জাতীয়তাবাদী বুৰঞ্জী লেখাৰ ভেটি কোনে স্থাপন কৰিছিল। অপশ্যনত আছে এছ.কে. ভূঞা, যোগেশ চন্দ্ৰ দত্ত, তপন ৰয় চৌধুৰী, দ্বাৰকানাথ গাংগুলী। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ এছ.কে. ভূঞা। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট বুক ফেয়াৰ ইন আছাম ৱাজ হেল্ড এট। অৰ্থাৎ অসমৰ প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত হয় ক'ত হয়। অপশ্যনত আছে ডিব্ৰুগড়, যোৰহাট, নগাঁও, কামৰূপ। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি নগাঁও। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ নট কভাৰ্ড আণ্ডাৰ দ্য জিউৰিডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট। অৰ্থাৎ কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয়। অপশ্যনত আছে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ। এইটো চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি ত্ৰিপুৰা। আৰু নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।